হয় চাওক, অসম চৰকাৰখনৰ এটা বিভাগ, যিটো বিভাগক লৈ আচলতে চৰকাৰখনে দম্ভালি মাৰি থাকে, সেইটো হৈছে স্বাস্থ্য বিভাগ। স্বাস্থ্য বিভাগৰ আচলতে স্বাস্থ্য খণ্ডত আমূল পৰিৱৰ্তনৰ কথা যিসমূহ চৰকাৰখনে কৈ থাকে, সেই সময়ত এটা ছবি আমি এই মুহূৰ্তত দেখাব বিচাৰিছোঁ টিয়কৰ পৰা। এই মুহূৰ্তত এটা কথা আমি উল্লেখ কৰিম যে এইখনেই প্ৰথম FRU, যিখন FRUত অসম চৰকাৰে ICU স্থাপন কৰিছিল। এইটো অসম চৰকাৰখন এটা অভিলাষী আঁচনি আছিল, ভাল এটা আঁচনি আছিল আৰু সকলোৱে আদৰণি জনাইছিল। কিন্তু সেই যিটো আঁচনি যে 10খন বিচনাযুক্ত যি ICU টিয়ক FRUত সংযুক্ত হৈছিল, সেই তাৰ পৰিৱেশ আমি এই মুহূৰ্তত দেখাইছোঁ। কেনেকুৱা অৱস্থাত আছে সেই পৰিৱেশ, আৰু এই মুহূৰ্তত আমি ফটো সাংবাদিকক সামগ্ৰিক দৃশ্য দেখুৱাইছোঁ। এইটোৱে সেইটো গৃহ, যিটো গৃহত অসম চৰকাৰৰ স্বাস্থ্য বিভাগে টিয়ক FRUত প্ৰথমখন 10খন বিচনাযুক্ত ICU কক্ষ আচলতে নিৰ্মাণ কৰিছিল। এই নিৰ্মাণ কাৰ্য 2023 চনতে আৰম্ভ হৈছিল আৰু 2023 চনতে আৰম্ভ হৈ সম্পূৰ্ণ ইয়াৰ নিৰ্মাণ কাৰ্য সম্পাদন হ'ল। কিন্তু আজি তাৰিখত 2025 বৰ্ষ হ'ল, কিন্তু আজি তাৰিখলৈকে কোনো ধৰণৰ সা সৰঞ্জাম কিন্তু ইয়াত দেখা পোৱা নগ'ল। এটা ষ্ট'ৰ ৰুমলৈ আচলতে পৰ্যবেক্ষিত হ'ল এই যিটো ICU গৃহ, আৰু ইয়াক লৈ আচলতে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া আহিছে, আৰু প্ৰতিক্ৰিয়া অহাটো স্বাভাৱিক। কিয়নো এটা কথা এইটো কথা ক'ব লাগিব যে বিশেষকৈ যোৰহাট মেডিকেল কলেজখনেই যোৰহাটৰ অন্যতম ICU কক্ষ, য'ত ICUৰ অভাৱত আচলতে ৰোগীসকলে হাহাকাৰ কৰিব লগা হয়। সেই সময়ত যেতিয়া ঘোষণা কৰিছিল চৰকাৰখনে যে টিয়ক FRUত 10খন বিচনাযুক্ত ICU কক্ষ সংস্থাপন কৰা হ'ব, সেইটো সকলোৱে আদৰণি জনাইছিল আৰু সকলোৱে সুবিধা হ'ব বুলি ভাবিছিল। কিন্তু আজি তাৰিখত এই যিটো পৰিৱেশ, এই পৰিৱেশটো সকলোকে কিন্তু সচকিত কৰিছে। মই আপোনাৰ পৰা কিছু কথা জানিম। আপোনালোক বীৰ লাচিত সেনাৰ নেতৃত্ব আজি ইয়াত আপোনালোকক লগ পালোঁ, যে কেনেকুৱা ধৰণৰ এই যিটো ঘটনা, যি সময়ত চৰকাৰখনে কয় যে উন্নয়নৰ কথা কয়, যি সময়ত চৰকাৰখনে স্বাস্থ্য খণ্ডৰ আমূল পৰিৱৰ্তনৰ কথা কয়, সেই সময়ত কিন্তু এই যি ICU সংস্থাপন ইয়াত কৰিছে, আজি তাৰিখত কেনেকুৱা ধৰণৰ? কাৰণ এইটো এক কথাত ক'বলৈ গ'লে আজি তাৰিখত কিন্তু ফুলদানিলৈ ৰূপান্তৰিত হৈছে। হয়, নিশ্চয়কৈ। প্ৰথমতে অসম চৰকাৰলৈ আমি ধন্যবাদেই জনাইছোঁ, কাৰণ টিয়ক নিচিনা এটা ইমান জনবহুল অঞ্চলত প্ৰথমবাৰৰ কাৰণে ICUৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰিছে আমাৰ টিয়ক FRUতে। FRUৰ কাৰণে হয়তো প্ৰথম ICU ব্যৱস্থা। কিন্তু এইটো বস্তুটো বনিলে, ঘৰটো বনিছে, কিন্তু এতিয়া ভিতৰৰ বস্তুখিনি নাই, সামগ্ৰীখিনি নাই। ICU পূৰ্ণাংগ ৰূপত গঢ়িবৰ কাৰণে যিখিনি সামগ্ৰী লাগে, সেই সামগ্ৰীখিনিয়ে নাই। এতিয়া কথা হ'ল কি, ঘৰটো আছে, বস্তুখিনি নাই। মানে ফুলদানি নিচিনাকে এই বস্তুটো পৰি আছে, আৰু পৰোঁতে উৱলি যাবগৈ, বস্তু নাহিব। গতিকে সেইটো কাৰণে চৰকাৰে আমাক ইমান ধুনীয়াকৈ এটা বস্তু দিছে, আৰু বিভাগীয় কৰ্তৃপক্ষক আমি অনুৰোধ জনাইছোঁ, যাতে আমি বীৰ লাচিত সেনাৰ ফালৰ পৰা আমি অনুৰোধ জনাইছোঁ যাতে এইটো এনেকৈ ফুলদানি নিচিনাকৈ পৰি নাথাকি সামগ্ৰীখিনি ইয়াতে ব্যৱস্থা কৰি পেলাই, আমাৰ এটা টিয়কটো বহুত জনবহুল অঞ্চল, বহুত দূৰৰ পৰা আমাৰ সুবিধা হোৱাকৈ মানে মানুহখিনি আহিবও পাৰে। কিছুমান মানুহ এনেকুৱা আছে যোৰহাট গৈ নাপায়গৈ, বা ভিতৰুৱা অঞ্চল আছে, গাঁও প্ৰধান অঞ্চল, গতিকে ইয়ালৈকে আহে। ইয়াত যদি আমি ICUটো হৈ যায়, পূৰ্ণাংগ ৰূপত যদি হৈ যায়, এই মানুহখিনি, গাঁৱৰ চহা মানুহখিনিৰ কাৰণে যথেষ্ট উপকৃত হ'ব। সেইকাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ, অতি সোনকালে ফুলদানি হিচাপে নাৰাখি এই ঘৰটো সম্পূৰ্ণ কৰি ইয়াৰ যিখিনি সামগ্ৰী লাগে, সেই সামগ্ৰীখিনি আনি সম্পূৰ্ণ ৰূপত আমাৰ FRUখন তৈয়াৰ কৰিব লাগে। সেইটোকে আমি অনুৰোধ জনাইছোঁ। নিশ্চিতভাৱে মই আপোনাৰ পৰা এটা কথা জানিম, যিহেতু ইয়াৰ যি নিৰ্মাণ কাৰ্য ক্ষেত্ৰতো বহু প্ৰশ্ন চিহ্ন এই মুহূৰ্তত আহিছে। যদি আমি কেমেৰা ঘূৰাওঁ, আপুনি দেখিব যে এইটো মুকলি হোৱাই নাই। আজি তাৰিখত দেৱালৰ পৰা ৰং খহি পৰিছে, দেৱাল ফাটিবলৈ ধৰে, এনেকুৱা এটা পৰিৱেশ। এই গোটেই কথাবোৰ যি সময়ত চৰকাৰখনে কৈ থাকে বিভাগটোৰ দম্ভালি মৰা কথা, সেই সময়ত যে এনেধৰণে কাম হয়, শূন্য সহনশীলতাৰ কথা কয় চৰকাৰখনে, সেই সময়ত কেনেধৰণে এইসমূহ সম্ভৱ হৈছে? এতিয়া চাওক, এটা কথা, আমি চৰকাৰৰ দৃষ্টিগোচৰত চৰকাৰে আমাক যিখিনি সুবিধা আমাক দিছে, আমি সেইখিনি তেওঁলোকক সদায় মানে আদৰণিয়ে জনাইছোঁ। কিন্তু কথাটো কি হয়, ইয়াৰ পিছত যিখিনি কৰ্তৃপক্ষক যাক দায়িত্ব দিয়ে, তেওঁলোকে আচলতে যেনেকৈ এই কামটো কৰিব লাগে, তেওঁলোকে তোমাৰ গাফিলতি হৈছে। এইখিনি আমাৰ দৃষ্টিগোচৰ হৈছে। আমি এতিয়া আপোনালোকে নিজে দেখিছে, আপোনালোকে নিজে আপোনাৰ দৃষ্টিগোচৰ কৰিছে যে বনোৱা হোৱা 2 বছৰ হোৱাই নাই, ৱাল খহিবলৈ আৰম্ভ কৰিলে। তেনে আমিও সেইকাৰণে আজি আমি দৃষ্টিগোচৰ কৰি আমি আজি চৰকাৰক এটা কথা আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ, যাতে এই কামটো সম্পূৰ্ণভাৱে হৈ উঠে। আমি চৰকাৰক সেইটো কাৰণে আমি বীৰ লাচিত সেনাৰ পৰা আমি অনুৰোধ জনাইছোঁ। আৰু আচলতে এইসমূহ ছবি আমি এই স্থানৰ পৰা দেখালোঁ, আৰু কিছু ছবি আমি এই মুহূৰ্তত দেখাম যে এয়া ছবি যদি আমি কেমেৰা ফ্ৰেমত দেখাওঁ, যে এই গৃহ আজি তাৰিখত মুকলি হোৱা নাই। এই FRU এই যি ICU কক্ষ আজি তাৰিখলৈকে চৰকাৰখনে বা বিভাগে মুকলি কৰিব পৰা নাই। কিন্তু সেই সময়ত এই যিটো গৃহ, এই গৃহৰ ৱাল
আজি তাৰিখত এনেধৰণে খহিছে আৰু এয়াই হৈছে কামৰ নমুনা আৰু এই মুহূৰ্তত এই ছবি আমি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীজনৰ দৃষ্টিগোচৰ কৰাইছোঁ ৰাজ্যৰ যিটো স্বাস্থ্য বিভাগৰ দৃষ্টিগোচৰ কৰাইছোঁ সমান্তৰালভাৱে যোৰহাট জিলাৰ উপায়ুক্তজনক আমি দৃষ্টিগোচৰ কৰাইছোঁ যি সময়ত শূন্য সহনশীলতাৰ কথা কয় সেই সময়ত প্ৰকৃততে ৰাজ্যত উন্নয়ন এনেধৰণে হৈছে এয়া টিয়কৰ পৰা এখন বাস্তৱ ছবি টিয়ক FRUৰ পৰা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ